বিল গেটছ মাইক্ৰ'ছফ্টৰ সহ-প্ৰতিষ্ঠাপক, মাৰ্ক জুকাৰবাৰ্গ ফেচবুকৰ সহ-প্ৰতিষ্ঠাপক, গৌতম আদানী আদানী গ্ৰুপৰ প্ৰতিষ্ঠাপক, ৰিচাৰ্ড ব্ৰেনছন ভাৰ্জিন গ্ৰুপৰ সহ-প্ৰতিষ্ঠাপক। জানেনে এই সকলোৰে মাজত কি মিল আছে? আপুনি নিশ্চয় জানে। হয়, এইসকল পৃথিৱীৰ ধনী ব্যক্তিৰ ভিতৰত অন্যতম আৰু বৰ্তমানৰ পৃথিৱীত তেওঁলোকে আধিপত্য বিস্তাৰ কৰি আছে। কিন্তু আন এটা বস্তু আছে যিটো এই সকলোৰে মাজত দেখা যায়। এই সকলোৱে নিজকে এনেকুৱা এখন জালৰ পৰা বচাবলৈ সক্ষম হৈছে যিখন জালত আজি প্ৰত্যেকজন মানুহে নিজকে গৌৰৱেৰে পেলাই দিছে। আৰু আনফালে আপুনি হয়তো এতিয়াও কোনো কলেজত পঢ়ি আছে, সময়মতে এছাইনমেণ্ট কৰি আছে, 90% এটেণ্ডেঞ্চ বজাই ৰাখিছে, মনে নিবিচাৰিলেও কিতাপ মুখস্থ কৰি আছে আৰু সকলো নিয়ম মানি চলিছে। এই আশাত যে যেতিয়া আপুনি কলেজৰ পৰা ওলাব তেতিয়া আপোনাৰ হাতত থাকিব এখন স্নাতক ডিগ্ৰী, আপুনি পাব এটা ভাল চাকৰি, তাৰ পিছত আপুনি আপোনাৰ পিতৃ-মাতৃৰ বাবে সাজিব এখন ডাঙৰ ঘৰ, এখন দামী গাড়ী কিনিব, বিয়া কৰিব, ল'ৰা-ছোৱালীক ভাল স্কুলত পঢ়ুৱাব আৰু বহু টকা উপাৰ্জন কৰিব। কিন্তু বাস্তৱত সেয়া সফল হয়নে? আপুনি 15 বছৰ কঠোৰ পৰিশ্ৰম কৰি অৱশেষত এটা স্নাতক ডিগ্ৰী লাভ কৰে, কিন্তু এতিয়া আপুনি গম পায় যে আপুনি চাকৰি পোৱা নাই। আপুনি কিমান যে ইণ্টাৰভিউ দিয়ে তাৰ কোনো হিচাপ নাই, কিন্তু প্ৰত্যেকটোতে কোনো নহয় কোনো কাৰণত আপোনাক অগ্ৰাহ্য কৰা হয়। মানুহে আপোনাক ঠাট্টা কৰিবলৈ ধৰে। আপুনি মানুহৰ লগত মিলা-মিছা বন্ধ কৰি দিয়ে। নিজকে এটা কোঠাত বন্দী কৰি কান্দি কান্দি কেৱল এটাই প্ৰাৰ্থনা কৰে যে ভগৱানে কোনোমতে এটা চাকৰি যোগাৰ কৰি দিয়ক। লাহে লাহে আপোনাৰ আত্মবিশ্বাস কমিবলৈ ধৰে। অৱশেষত কোনোমতে আপুনি এটা চাকৰি পায়, কিন্তু তাৰ দৰমহা বহুত কম। কিন্তু উপায়ো নাই যেতিয়া চাকৰিটো কৰিবলৈ লয়। দৰমহা ইমানেই কম যে আপুনি টকা জমা কৰি এটা ঘৰ কিনিব নোৱাৰে। সেইবাবে আপুনি এটা হাউচ লোন লয়। এতিয়া নিজৰ ঘৰ আছে যেতিয়া এখন গাড়ীও থাকিব লাগিব, সেইবাবে এটা গাড়ীৰ লোনো লয়। অজানিতে হ'লেও আপুনি নিজকে চাৰিওফালে বান্ধি পেলাইছে। এতিয়া আপুনি সদায় এই ভয়তে থাকে যে ক'ৰবাত যদি চাকৰিৰ পৰা উলিয়াই দিয়ে, কাৰণ তেতিয়া মই ঘৰৰ খৰচ কেনেকৈ চলাম। হাউচ লোনৰ EMI চলি আছে, গাড়ীৰ লোনৰ EMI চলি আছে, ল'ৰা-ছোৱালীৰ স্কুলৰ ফিজ। লাহে লাহে আপুনি নিজৰ সপোনবোৰ দমাই ৰাখে আৰু মনে মনে ৰাতিপুৱা উঠে, চাকৰিলৈ যায়, সন্ধিয়া ঘৰলৈ আহে। সেই কামটো কৰিবলৈ ভাল লাগে বা নালাগে সেইটো আপুনি চিন্তা নকৰে। এনেকৈ কাম কৰি কৰি এদিন আপোনাৰ জীৱনটো স্বাভাৱিক যেন লাগিবলৈ ধৰে আৰু লাহে লাহে কাম কৰি কৰি আপুনি বুঢ়া হৈ যায়। এতিয়া আপোনাৰ এনে লাগিব যেন আপোনাৰ ভাগ্য ভাল নাছিল, সেইবাবে জীৱনত ডাঙৰ কিবা এটা কৰিব নোৱাৰিলে। কাৰণ আপুনি পৰিশ্ৰমটো বহুত কৰিছিল, কিন্তু সঁচা কথাটো অন্য কিবা আছিল বন্ধু, যিটো আজিলৈকে আপোনাৰ পৰা লুকুৱাই ৰখা হৈছিল। আপুনি সৰুৰে পৰা চকুমুদি যি শিক্ষা ব্যৱস্থা অনুসৰণ কৰি আহিছে, সেই শিক্ষা ব্যৱস্থাটো এনেদৰে বনোৱা হৈছিল যাতে আপুনি ব্যৰ্থ হ'ব পাৰে। এই শিক্ষা ব্যৱস্থাটো এনেদৰে বনোৱা হৈছিল যাতে আপুনি এক বাধ্য ফেক্টৰীৰ কৰ্মী হ'ব পাৰে। আপুনি ভাবিব পাৰে মই যি মন যায় তাকে কৰি আছোঁ, কিন্তু মই প্ৰতিশ্ৰুতি দিছোঁ মোক মাত্ৰ কেইমিনিটমান সময় দিয়ক আৰু তাৰ পিছত আপুনি নিজেই এই সম্পূৰ্ণ জালখন ভালদৰে বুজিব পাৰিব। 1806 চনত নেপোলিয়নৰ সেনা আৰু প্ৰাছিয়াৰ মাজত এখন যুদ্ধ হয় আৰু এই যুদ্ধত প্ৰাছিয়া অন্যতম শ্ৰেষ্ঠ সেনা হোৱাৰ পিছতো পৰাজিত হয়। ৰাছিয়ান নেতাসকলে বুজিব পৰা নাছিল যে ইমান ভাল সেনাৰ সৈতেও তেওঁলোকে কেনেকৈ পৰাজিত হ'ল। বহুতো চিন্তা কৰাৰ পিছত তেওঁলোকৰ নেতাসকলে বুজি পায় যে তেওঁলোকৰ সেনা শক্তিশালী আছিল যদিও যুদ্ধৰ সময়ত তেওঁলোকে নিজৰ উচ্চপদস্থ বিষয়াৰ আদেশ পালন কৰাৰ পৰিৱৰ্তে নিজৰ মগজু ব্যৱহাৰ কৰিছিল। আনহাতে নেপোলিয়নৰ সৈন্যই কেৱল নেপোলিয়নৰ আদেশ পালন কৰিছিল। আৰু এই পৰাজয়ৰ ফলত প্ৰাছিয়াই নিজৰ আধা অংশ নেপোলিয়নৰ হাতত এৰি দিবলগীয়া হয় আৰু লগতে এখন শান্তি চুক্তি স্বাক্ষৰ কৰিবলগীয়া হয়। এতিয়া প্ৰাছিয়ান নেতাসকলৰ সন্মুখত এটা প্ৰত্যাহ্বান আহিল যে এনেকুৱা ঘটনা তেওঁলোকৰ সৈতে আৰু কেতিয়াও হ'ব নালাগিব। কিন্তু প্ৰশ্নটো হ'ল যে তেওঁলোকে সেয়া কেনেকৈ কৰিব। বহু চিন্তা কৰাৰ পিছত তেওঁলোকে এটা ধাৰণা পায় আৰু তাৰ পিছত তেওঁলোকে এটা ব্যৱস্থা গঢ়িবলৈ আৰম্ভ কৰে। কিন্তু কেনেকুৱা ব্যৱস্থা? স্বাভাৱিকতে এনেকুৱা এটা ব্যৱস্থা যাতে সৈনিকসকলে কেৱল তেওঁলোকক যি কৰিবলৈ কোৱা হয় সেয়াই কৰে। আৰু সেইটো কৰাৰ সৰ্বশ্ৰেষ্ঠ উপায় কি হ'ব পাৰে? সেই মগজুটো নিয়ন্ত্ৰণ কৰা যি মগজু এতিয়াও নিজাববীয়াকৈ চিন্তা কৰিবলৈ সক্ষম নহয়, যিয়ে শুদ্ধ আৰু ভুলৰ বিষয়ে নাজানে। যাতে তেওঁলোকক যি বুজোৱা হয় তেওঁলোকে সেয়াই সঁচা বুলি মানি লয়। আৰু এইদৰে এটা 8 বছৰীয়া শিক্ষা ব্যৱস্থা গঢ়ি তোলা হয়। ৰাছিয়ান শিক্ষা ব্যৱস্থা 5 বছৰৰ পৰা 13 বছৰৰ ভিতৰত বাধ্যতামূলক কৰা হয়। এই 8 বছৰৰ শিক্ষাৰ সময়ত তেওঁলোকক কেৱল সিমানেই বুজোৱা হয়, সিমানেই পঢ়োৱা হয়, যিমানত তেওঁলোকে নিজৰ উচ্চপদস্থ বিষয়াৰ আদেশ পালন কৰিব পাৰে। আৰু প্ৰাছিয়ান নেতাসকলে যেনেকৈ পৰিকল্পনা কৰিছিল, এই শিক্ষা ব্যৱস্থাটোৱে তেওঁলোকক তেনেকুৱাই ফলাফল দিছিল। এইদৰে এটা এনেকুৱা ব্যৱস্থাৰ উদ্ভাৱন হৈছিল যিয়ে ভৱিষ্যতে সকলো সলনি কৰিবলৈ গৈ আছিল। আৰু ঠিক সেইটোৱেই হৈছিল। এই সময়ত আৰু এটা বস্তু আছিল যিটো পৃথিৱীত অতি দ্ৰুত গতিত বিয়পি পৰিছিল। অনুমান কৰকচোন কি? 1760 চনৰ পৰা 1840 চনলৈকে ঔদ্যোগিক বিপ্লৱ নিজৰ শীৰ্ষত আছিল। গোলকীয় অৰ্থনীতি অতি দ্ৰুত গতিত আন এটা দিশলৈ গতি কৰিছিল। এতিয়ালৈকে মানুহে খেতি কৰি আৰু নিজৰ হাতেৰে সামগ্ৰী বনাই পইচা উপাৰ্জন কৰিছিল। কিন্তু এতিয়া পৃথিৱীত মেচিনে আধিপত্য বিস্তাৰ কৰিবলৈ আৰম্ভ কৰিলে।
এজন মানুহে গোটেই মাহটোত যিমান সামগ্ৰী বনাব নোৱাৰে, কিন্তু এটা মেচিনে তাতোতকৈ বহুতো সামগ্ৰী এদিনতে বনাব পাৰে। কিন্তু এটা সমস্যা আছিল, আৰু সেই সমস্যাটো কি আছিল? ফেক্টৰীবোৰত কৰ্মীৰ অভাৱ হৈছিল, কাৰণ মানুহে নিজৰ পথাৰত খেতি কৰি আছিল, নিজৰ হাতেৰে সামগ্ৰী বনাই আছিল, সৰু সুৰা ব্যৱসায় কৰি আছিল আৰু পইচা উপাৰ্জন কৰি আছিল। এনে পৰিস্থিতিত এই সকলোবোৰ এৰি থৈ আনৰ ফেক্টৰীত শ্ৰমিক হিচাপে কাম কৰিবলৈ কিয় যাব? এই সমস্যাৰ সমাধান কেনেকৈ কৰা হ'ব? প্ৰাচীন শিক্ষা ব্যৱস্থাৰ ফলাফলৰ বাবে ওপৰত বহি থকা লোকসকলৰ ওচৰলৈ ইতিমধ্যে সেই কথা গৈ পাইছিল, আৰু এতিয়া বিভিন্ন দেশে নিজৰ শিক্ষা ব্যৱস্থা এই প্ৰাচীন শিক্ষা ব্যৱস্থাৰ আৰ্হিত গঢ়ি তুলিবলৈ আৰম্ভ কৰিলে। আৰু এইবাৰ মূল উদ্দেশ্য কি আছিল? এইবাৰ মূল উদ্দেশ্য আছিল এনে এটা প্ৰজন্ম তৈয়াৰ কৰা যাৰ ক্ৰিয়েটিভিটি শেষ কৰি তেওঁলোকৰ মগজুত পইচা উপাৰ্জনৰ এটা মাত্ৰ বিকল্প ৰাখি থোৱা হয়, আৰু সেইটো হ'ল ফেক্টৰীবোৰত শ্ৰমিক হিচাপে কাম কৰা। কৰ্পোৰেট টাইপৰ বেছিভাগ লোকেই অবিডিয়েণ্ট ৱৰ্কাৰ সৃষ্টি কৰিব বিচাৰিছিল, আৰু সেইটোৱেই হ'বলৈ আৰম্ভ কৰিলে। যিসকল লোকে এতিয়ালৈকে খেতি কৰি সৰু সুৰা ব্যৱসায় কৰি পইচা উপাৰ্জন কৰি আছিল, তেওঁলোকৰ ল'ৰা ছোৱালীৰ মগজু এনেদৰে ধোৱা হৈছিল, যেতিয়া তেওঁলোকে নিজৰ শিক্ষা সম্পূৰ্ণ কৰি ওলাই আহে, তেতিয়া তেওঁলোকৰ মগজুত পইচা উপাৰ্জনৰ এটা মাত্ৰ বিকল্প ৰৈ যায়, আৰু সেইটো হ'ল কোনো ফেক্টৰীত কাম কৰা। আৰু এনেদৰে শ্ৰমিকৰ যি অভাৱ আছিল, সেই অভাৱ লাহে লাহে পূৰণ হ'বলৈ আৰম্ভ কৰিলে। এই সময়ত আমাৰ দেশ ব্ৰিটিছৰ গোলাম আছিল, কিন্তু সমস্যা ইংৰাজৰ সন্মুখতো আছিল, আৰু সেই সমস্যাটো হ'ল যে তেওঁলোকৰ সংখ্যা কম আছিল, আৰু ইমান ডাঙৰ জনসংখ্যা নিয়ন্ত্ৰণত ৰখাটো তেওঁলোকৰ বাবে অতি কঠিন হৈ পৰিছিল। চন 1835 থমাছ বেবিংটন মেকলে, যাৰ বিষয়ে হয়তো আপুনি আপোনাৰ স্কুলীয়া জীৱনত পঢ়িছে, যাক লৰ্ড মেকলে বুলি জনা যায়। তেওঁ ভাৰতত ইংৰাজী শিক্ষাৰ প্ৰচাৰৰ বাবে এটা প্ৰস্তাৱ তৈয়াৰ কৰে, আৰু লৰ্ড উইলিয়াম বেণ্টিংক, যি সেই সময়ত ইষ্ট ইণ্ডিয়া কোম্পানীৰ গভৰ্ণৰ জেনেৰেল আছিল, তেওঁ 1835 চনৰ ইংৰাজী শিক্ষা আইনৰ জৰিয়তে ইয়াক গৃহীত কৰে। আৰু আকৌ এই শিক্ষা ব্যৱস্থাটো কম বেছি পৰিমাণে প্ৰাচীন শিক্ষা ব্যৱস্থাৰ ওপৰত ভিত্তি কৰি গঢ়ি তোলা হৈছিল। আৰু এইবাৰ উদ্দেশ্য কি আছিল? মানুহে ভাবিছিল যে ব্ৰিটিছসকলে আমাৰ ভালটোৱে বিচাৰিছে, তেওঁলোকে আমাক সকলোকে ইংৰাজী শিকাব বিচাৰিছে, কিন্তু সঁচা কথাটো কি আছিল? সেই বিষয়ে মেকলেৰ পৰাই শুনক। Education should create a class of persons, Indian in blood and color, but English in taste, opinions, in morals and in intellect. অনুমান কৰিব পাৰি যে ইংৰাজে লাহে লাহে হ'লেও নিজৰ উদ্দেশ্য সফল কৰিছিল। কাৰ্যালয়ৰ কেৰাণীৰ পৰা আৰম্ভ কৰি সেনাৰ জোৱানলৈকে সকলোতে ভাৰতীয় কাম কৰি আছিল। এতিয়া ইংৰাজে ভাৰতীয়ক ব্যৱহাৰ কৰি ভাৰতীয়ক বন্দী কৰি ৰাখিছিল। মগজু ধোৱা এনে পৰ্যায়ত উপনীত হৈছিল যে ভাৰতীয়ই ইংৰাজৰ নিয়ম পালন কৰাটো নিজৰ কৰ্তব্য বুলি মানি লৈছিল। আপুনি হয়তো ভাবিছে, ৱাহ, ইংৰাজে কি বুদ্ধি লগাইছিল। যি কি নহওক, স্বাধীনতাৰ ৭৪ বছৰ হ'ল, এতিয়া সকলো ভাল হৈ গৈছে, নহয় জানো? যদি আপুনি এনে ভাবে, তেন্তে কিছু সময়ৰ পিছত আপোনাৰ এই চিন্তাধাৰাৰ ওপৰতেই হাঁহি উঠিব। আপোনাৰ জন্মৰ পিছত বা হয়তো আপোনাৰ জন্মৰ আগতেই আপোনাৰ পিতৃ মাতৃৰ মনলৈ অহা প্ৰথম চিন্তা কি আছিল আপুনি জানেনে? মই মোৰ সন্তানক এখন ডাঙৰ স্কুলত পঢ়িবলৈ পঠিয়াম। আজিকালি আমাৰ দেশত স্কুল আৰু কলেজ শিক্ষাৰ স্থান কম আৰু মৰ্যাদাৰ স্থান বেছি হৈছে। আমাৰ ল'ৰাটো ডাঙৰ স্কুলত পঢ়ে, আমাৰ ল'ৰাটো সেই কলেজত পঢ়ে, আপুনি এনেকৈ ক'বলৈ আৰম্ভ কৰে। আপোনাৰ পিতৃ মাতৃয়ে গৌৰৱেৰে আপোনাক এখন ভাল স্কুলত নামভৰ্তি কৰে, আৰু তাৰ পিছত নিশ্চিন্ত হয় যে মই ডাঙৰ স্কুলত মোৰ সন্তানৰ নাম ভৰ্তি কৰাই দিছোঁ। এতিয়া তেওঁলোকে মোৰ সন্তানৰ ভৱিষ্যত গঢ়ি তুলিব। মই কেৱল সময়মতে মাচুল পৰিশোধ কৰিব লাগে। আপুনি স্কুললৈ যায় এক সতেজ, কৌতূহলী আৰু সৃষ্টিশীল মন লৈ। এনেকুৱা এটা মন লৈ যাৰ ভিতৰত কোনো সীমা নাই। এনেকুৱা এটা মন লৈ যাক যদি সঠিকভাৱে প্ৰশিক্ষণ দিয়া হয় তেন্তে সি বহুত কিবা কৰিব পাৰিলেহেঁতেন। কিন্তু যেনেকৈ আপুনি স্কুলত প্ৰৱেশ কৰে, আপোনাক কিছুমান বিষয়ৰ সংমিশ্ৰণৰ এক পাঠ্যক্ৰম দিয়া হয়, আৰু তেতিয়াৰ পৰাই সেয়াই আপোনাৰ পৃথিৱী হৈ পৰে। আপুনি ৰাতিপুৱাৰ পৰা গধূলিলৈকে সেইবোৰৰ বিষয়েই ভাবে, সেইবোৰেই পঢ়ে, আৰু যদি আপুনি সেইবোৰৰ বাহিৰে আন কিবা ভাবে বা পঢ়ে, তেন্তে আপোনাৰ নম্বৰত প্ৰভাৱ পৰে, আৰু তাৰ পিছত আপোনাক শাস্তি দিয়া হয়। কিন্তু আপোনাৰ পিতৃ মাতৃয়ে এবাৰো প্ৰশ্ন নকৰে যে এই স্কুল, কলেজ আৰু কোচিংবোৰে আমাৰ সন্তানক কি শিকাইছে? আমাৰ সন্তানৰ ভৱিষ্যত উজ্জ্বল হৈ আছেনে? আমাৰ সন্তানক যি শিকোৱা হৈছে সি সেয়া পচন্দ কৰেনে? যদি আপুনি অলপ মনোযোগীভাৱে ভাবিব, তেন্তে আপুনি বুজিব পাৰিব যে এই সমগ্ৰ স্কুল আৰু কলেজৰ সময়ছোৱাত আপোনাক এনে এজন ব্যক্তিৰ ৰূপত গঢ়ি তোলাৰ প্ৰক্ৰিয়া চলি আছে, যিয়ে স্কুল আৰু কলেজৰ পৰা বাহিৰ হ'লে তেওঁৰ মগজুত কেৱল এটা লক্ষ্য থাকে, কোনো উপায় চাকৰি পোৱা। আপোনাৰ সমগ্ৰ স্কুলিং আৰু কলেজৰ সময়ছোৱাত আপোনাক কেতিয়াও ছেল্ফ ডিপেণ্ডেণ্ট হোৱাৰ বাবে শিকোৱা নহয়, কাৰণ এই ব্যৱস্থাটো আপোনাক সম্পূৰ্ণ স্বনিৰ্ভৰশীল হ'বলৈ গঢ়ি তোলাৰ বাবে কেতিয়াও নিৰ্মাণ কৰা নাছিল।